মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যিসকলৰ এইচএছ এক্সামটো বেয়া হ'ল অৰ্থাৎ ৰিপিট আহিছে, তোমালোকে মেইনলি এতিয়া কি কৰিবা, অৰ্থাৎ কেনেকৈ তোমালোকে এই পৰীক্ষাটো পাছ কৰিবা তাৰ ওপৰত ডিছকাছ কৰিম। লগতে মই লাষ্টৰ ফালে ডিছকাছ কৰিম বেটাৰমেণ্ট এক্সামৰ ওপৰত। যিসকলৰ মানে কোনো এটা ছাবজেক্ট ভাল নহ'ল বা ভাল কৰিব বিচাৰিছা, মাৰ্কশ্বিটখন ভাল কৰিব বিচাৰিছা, ছাবজেক্টটো ভাল কৰিব বিচাৰিছা, তেতিয়াহ'লে তোমালোকক মই বেটাৰমেণ্টৰ ওপৰত লাষ্টৰ ফালে কৈ তোমালোকে চাবা। এতিয়া প্ৰথম আহিছিল এইচএছ যিটো এক্সাম, এই এক্সাম বেয়া হোৱা ছাত্ৰ ছাত্ৰীসকলে কি কৰিবা, অৰ্থাৎ যিসকলৰ মানে ৰিপিট বুলি আহিছে। তোমালোকৰ এক্সাম হ'ব, অৰ্থাৎ তোমালোকৰ 26ত যি এক্সাম আছে হাই ছেকেণ্ডাৰী, এই হাই ছেকেণ্ডাৰী এক্সামৰ লগতে তোমালোকৰ এক্সামটো হ'ব। অৰ্থাৎ তোমালোকে কি কৰিবা, আটাইকেইটা ছাবজেক্টে দিব লাগিব আৰু তাৰ বাবে তোমালোকে বিদ্যালয়ত খবৰ ল'ব লাগিব। যিটো অক্টোবৰ মানত ফৰ্ম ফিল আপ হয়, গতিকে তোমালোকে ফৰ্ম ফিল আপৰ খবৰটো ল'ব লাগিব, কাৰণ বিদ্যালয়ত তেনেকুৱাকে নাজানিব পাৰে, য'ত ফৰ্ম ফিল আপটো গুচি গ'লে কিন্তু তোমালোকৰ আকৌ কৰিব নোৱাৰিবা, ঠিক আছে, পৰীক্ষা দিব নোৱাৰিবা। গতিকে সেইকাৰণে তোমালোকে কি কৰিবা, বিদ্যালয়ত খবৰ লৈ থাকিবা বা ফৰ্ম ফিল আপ আহিলে গমে পোৱা, আমাৰ চেনেলটো দি দিওঁ। গতিকে তোমালোকে তেনেকুৱা ফৰ্ম ফিল আপ যেতিয়া আহে তোমালোকে ফৰ্ম ফিল আপটো কৰিব লাগিব। এতিয়া পে'মেণ্টটো আগৰ দৰে হ'ব, পে'মেণ্টটো কৰিবই লাগিব। ফৰ্ম ফিল আপ যিখিনি হয় তোমালোকে পে'মেণ্টটো কৰিব লাগিব। পে'মেণ্টটো বাৰু কথা নাই তোমালোকৰ, হয় নহয়, কাৰণ তোমালোকৰ এক্সামটো পাছ কৰিব লাগে যিহেতু। গতিকে তাৰপিছত তোমালোকে এতিয়া ভালদৰে পঢ়া, পঢ়ি কেনে তোমালোকে ৰিপিট এক্সামটো দি কেনে নেক্সট পাছ কৰিবই পাৰিবা। বেছি দিন নাই যিহেতু, অক্টোবৰত ফৰ্ম ফিল আপ হ'লে ফেব্ৰুৱাৰী মানত তোমালোকৰ ফেব্ৰুৱাৰী মাৰ্চ মানত পৰীক্ষা হ'ব, আকৌ তেনেকুৱাকৈ ৰিজাল্ট পাই যাব পাৰো, কোনো কথা নাই, সময়টো সোনকালে যায়, হয় নহয়। আৰু যিসকলৰ বেটাৰমেণ্ট এক্সামটো, এই এক্সামটো মেক্সিমাম 4খন পেপাৰ দিব পাৰি। আগৰ যদি আমি নটিফিকেশ্যন চাওঁ, যদি এতিয়া আহে জনাই দিম বাৰু আগৰ মতে। গতিকে তোমালোক কোনোবা যদি বেটাৰমেণ্ট দিব বিচাৰে দিব পাৰে। কিছুমান ষ্টুডেণ্ট ধৰক ফিজিক্সত এটা ভাল মাৰ্কছ পাব সক্ষম হোৱা নাই বা 4th ছাবজেক্ট হৈ গৈছে, তেওঁলোকে ভাবিছে মই ফিজিক্সটো ভাল কৰিব বিচাৰোঁ, কেমেষ্ট্ৰিটো ভাল কৰিব বিচাৰোঁ, তেনেকুৱা যিকোনো আৰ্টছৰ ছাবজেক্টে হওক বা ছায়েন্সৰ ছাবজেক্টে হওক, কমাৰ্চৰ ছাবজেক্টে হওক, যিকোনো ছাবজেক্টতে তেনেকৈ পঢ়াব বা তেনেকৈ পৰীক্ষাটো দিব পাৰিব। এইটো পৰীক্ষা কেতিয়া হ'ব, পৰীক্ষাটো একেবাৰে হেৰি লগতে হ'ব, হাই ছেকেণ্ডেৰীৰ লগতে হ'ব, যিটো 26ৰ। আৰু লগতে যিসকলে বেটাৰমেণ্ট দিবা তোমালোকে পঢ়িও থাকিব পাৰিবা, কলেজত পঢ়িও থাকিব পাৰিবা, আৰু যেতিয়া বেটাৰমেণ্ট হয় তেতিয়া পৰীক্ষাটো দিলেই তোমালোকে হৈ যাব। গতিকে তোমালোকে পঢ়ি থাকিবই পাৰিবা। আৰু যিসকলে ৰিপিট দিছে, ৰিপিটসকলে ভালদৰে এইবছৰ পঢ়িবই লাগিব, তাৰপিছত নেক্সট ইয়াৰত ধুনীয়াকৈ মানে BA পঢ়ে, যি পঢ়ে পঢ়িব পাৰিব। এতিয়া যিসকলে বেটাৰমেণ্ট দিব তোমালোকে পঢ়ি থাকিব পাৰা, যিহেতু তোমালোকে পাছ হৈছা, তোমালোকে নাম্বাৰটোহে পঢ়াব বিচাৰিছা, গতিকে তোমালোকে পাৰিবা। ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে বুজি পালা। মই যিমান পাৰোঁ ইনফৰমেশ্যন ভিডিঅ'বিলাক দিব চেষ্টা কৰি আছোঁ আৰু দি যাম, আৰু দি আছোঁ। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, ঠিক আছে, বাই। নমস্কাৰ, আপোনালোকলৈ এটা সুখবৰ লৈ আহিছোঁ। আপোনালোকৰ ল'ৰা ছোৱালী যদি ঘৰতে অধ্যয়ন, অনলাইন টিউশ্যন, সময় আৰু কষ্ট ৰাহি কৰক, অনলাইন শিক্ষা গ্ৰহণ কৰি, হয়নে? তুমি বঢ়িয়াকৈ অনলাইনতে ক্লাছ কৰি আছা। আৰু কি নাম দিছা? SI এডুকেশ্যন, য'ত মানে যিসকল দুখীয়া ছাত্ৰ ছাত্ৰী তেওঁলোকে 99 টকাতে পঢ়িব পাৰে 4টা বিষয়, বিজ্ঞান, গণিত, ইংৰাজী আৰু সমাজ বিজ্ঞান, আৰু 6ৰ পৰা 10লৈকে পঢ়িব পাৰিব। এয়া চাওক, আপোনালোকে ঘৰত থাকি সৰু সৰু ল'ৰা ছোৱালীক যদি ঘৰতে অনলাইনত ক্লাছ কৰিব বিচাৰিছে 99 টকা, তেতিয়াহ'লে ভাইটিয়ে খুব ধুনীয়া এটা পদক্ষেপ হাতত লৈছে। গতিকে ল'ৰা ছোৱালী ইংৰাজী, গণিত আৰু সমাজ বিজ্ঞান, গতিকে 5, 6, 7, 8, 9, 10 6, 7, 8, 9, 10 এইকেইটা ল'ৰা ছোৱালীক ক্লাছ দি থকা হৈছে ধুনীয়াকৈ। আপোনালোকে ঘৰতে বহি পেলাই ধুনীয়াকৈ ক্লাছ কৰি থাকিব পাৰে অনলাইনত, আৰু এনেই যাই থাকাতকৈ লাইভ ক্লাছ পাব। নোৱাৰাটো তাৰমানে সুধিব পাৰে, নোটছবিলাকো আমি সম্পূৰ্ণ দি দিম। আচ্ছা, নোটছবিলাকো কিনিব আৰু নালাগে আৰু। নাম্বাৰ চাম্বাৰ কিবা আছে নেকি? নাম্বাৰ আছে, নাম্বাৰটো মই দি দিছোঁ 9394628219। এই নম্বৰত যোগাযোগ কৰি ধুনীয়াকৈ অনলাইনত ক্লাছ কৰি থাকিব পাৰে, আৰু বহুতখিনি সুবিধা হৈছে। গতিকে ধুনীয়াকৈ ক্লাছ কৰি আছে। কিমানমান দিন হ'ল? আমি 2-3 বছৰৰ পৰা কৰি আছে। গোটেই ল'ৰা ছোৱালীয়ে ভাল হৈছে আৰু পঢ়ি পেলাইও ভাল ৰিজাল্ট কৰি আছে। গতিকে অনলাইন ক্লাছ কৰক ঘৰতে বহি পেলাই খুব ধুনীয়াকৈ, আৰু ভাল লাগিল, আৰু ইয়াৰো বহুত বহুত শুভেচ্ছা থাকিল।